ডিগবৈ যিটো ডিগবৈ টাউনৰ মাজেদি যিটো মানে ৰাষ্ট্ৰীয় ঘাইপথৰ মানে বহলীকৰণ যিটো চলি আছিলে এই বহলীকৰণৰ কাম কাজটো আমি দেখিবলৈ পাইছোঁ যে আজি তাৰিখত দুজনকৈ কণ্ট্ৰেক্টাৰ মানে চেঞ্জ হৈ গ'ল। কি কাৰণে গ'ল আমি গম নাপাওঁ। আৰু ৰাস্তাটো বহলীকৰণৰ নামত মানে যি ধৰণৰ নিৰ্মাণ কাৰ্য চলি আছে অতি বিসংগতিপূৰ্ণ নিৰ্মাণ কাৰ্য এইটো ঠায়ে ঠায়ে বনাইছে, ঠায়ে ঠায়ে বনোৱা নাই। আৰু ৰাষ্ট্ৰীয় ঘাই যিটো বৰষুণৰ পানীটো মানে ড্ৰেইনত ওলাই যোৱা কোনো ৰাস্তা নথকাৰ বাবে এজাক বৰষুণ দিলে ৰাস্তাটো মানে অলপ পানী জমা হৈ যায়। আৰু আপোনালোকে দেখাবলৈ পাইছে যে ৰাষ্ট্ৰীয় ঘাইপথতে মেটেকা জাতীয় উদ্ভিদ মানে এতিয়া হ'বলৈ সুবিধা পাইছে পানী জমা হোৱাৰ কাৰণে। গতিকে আমি এই যিটো বিসংগতিপূৰ্ণ যিটো ৰাস্তা আৰু এই যিটো মানে অসংখ্য বেয়া মানে ৰাস্তাটো, এই ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰি দিবলৈ কাৰণে আমি বিধায়ক মহোদয় আৰু আমাৰ যিটো মানে অভিভাৱক মন্ত্ৰী আছে আমি তেওঁলোকক দাবী জনাইছোঁ। আৰু অতি সোনকালে যাতে এইটো নিৰ্মাণ কৰি ৰাইজক মানে সকাহ দিব লাগে। গতিকে এইটো কেইবাবছৰ হ'ল আৰু যদি এনেকৈ যদি হৈ থাকে কি ৰাইজে কি ডিগবৈবাসী ৰাইজ কি সদায় এনেকৈয়ে মানে কষ্টত ভুগি থাকিব নেকি? গতিকে ৰাস্তাটো আমি সোনকালে নিৰ্মাণ কৰিবলৈ আমি দাবী জনাইছোঁ।